নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল বেঙেনা ফ্ৰাই। আৰু বেঙেনা ফ্ৰাইটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এনেদৰে 1 প্লেট ডাঙৰ চাই বেঙেনা ফ্ৰাই হ'লে আৰু 1 প্লেট ভাত একদম পেট ভৰাই খোৱা যায়। দেখাইছে কিমান ডাঙৰ বেঙেনা ফ্ৰাইকেইটা, আৰু দেখাতো যিমান ধুনীয়া খায়ো ইমান টেষ্টি। আৰু বেঙেনা ফ্ৰাইটো মই কেনেদৰে বনাইছোঁ আপোনালোকে ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। বেঙেনা ফ্ৰাই কৰিবৰ কাৰণে মই এটা ডাঙৰ চাই বেঙেনা এনেদৰে কাটি ল'লোঁ। এটা পাইছে বেঙেনাৰ পিচকেইটা দেখি বুজি পাইছে বেঙেনাটো কিমান ডাঙৰ আছিল। আৰু এইফালে লৈছোঁ ময়দা। এটা মই 100 গ্ৰামৰ নিচিনা ময়দা লৈছোঁ। আৰু বেঙেনা ফ্ৰাইটো মই অলপ বেলেগ ধৰণে বনাম আজি। ইয়াতে দি আছোঁ অলপখিনি জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি, আৰু ইয়াতে দি দিলোঁ সোৱাদ অনুসৰি আধা চামুচমান নিমখ। আৰু এতিয়া গুটিখিনি উপকৰণ ভালদৰে ময়দাৰ লগত মিক্স কৰি দিম। ময়দাৰ লগত মছলাখিনি ভালদৰে মিক্স কৰি দিলোঁ। আৰু ইয়াৰ পৰা এতিয়া বেঙেনাখিনি মই কাটি ধুই থৈছিলোঁ। আৰু এতিয়া এনেদৰে বেঙেনা পিচকেইটা লৈ এনেদৰে ভালদৰে অলপখিনি এনেদৰে ময়দাৰ মিশ্ৰণখিনি লগাই লওঁ ধুনীয়াকৈ এনেদৰে চেপি চেপি। আৰু এইফালে গেছত পেন বহাইছোঁ আৰু পেনত দি আছোঁ মিঠাতেল। আৰু এতিয়া এনেদৰে ময়দাৰ মিশ্ৰণ লগোৱা বেঙেনাকেইটা এতিয়া পেনটোত দি আছোঁ। এতিয়া দুটাই দিলোঁ যিহেতু মোৰ পেনটো সৰু, এতিয়া ইয়াতকৈ বেছি নাথে। আৰু বেঙেনাৰ হেৰিকেইটাও পিচকেইটাও অলপ ডাঙৰ ডাঙৰ। বেঙেনাখিনি সিজোতে বেছি টাইম নালাগে। আৰু মই এতিয়া 1 মিনিটৰ কাৰণে ঢাকি দিলোঁ। আহিলোঁ 1 মিনিট পিছত। আৰু বেঙেনা ফ্ৰাইকেইটা এতিয়া ওলোটাই দিম। এটা কৈছে এটা চাইড হৈ গ'ল। দেখোতে কিমান ধুনীয়া হৈছে। এইকেইটা বেঙেনা ফ্ৰাই হৈ গ'ল। দেখা পাইছে এনেদৰে ওলোটাই দেখাই দিলোঁ। আৰু দুয়োটা চাইডত কিমান ধুনীয়াকৈ হৈছে দেখা পাইছে। আৰু মচমচি হৈছে শুনা পাইছে শব্দটো। আৰু এনেদৰে বেঙেনা ফ্ৰাই কৰিলে বেছি তেল দিব নালাগে। এটা আইডিয়া কৰি যিখিনি তেল দিম বেঙেনাখিনি সিজিব ইমানখিনিহে দিব লাগে, বেছি দিব নালাগে। দেখা পাইছে প্লেটটোত মই নমাই দি আছোঁ। ইমান ধুনীয়া হৈছে বেঙেনা ফ্ৰাইকেইটা আৰু খায়ো টেষ্টি হয়। ঠিক তেনেদৰে মই আকৌ দি আছোঁ বেঙেনাৰ কেইটা। এতিয়া আগৰ দৰে দুটাই দি আছোঁ। দেখা পাইছে পেনটোত ইয়াতকৈ আৰু বেছি জেগা নাথে। আগৰ দৰে আকৌ এনেদৰে 1 মিনিটৰ কাৰণে ঢাকি দি আছোঁ। আকৌ আহিলোঁ 1 মিনিট পিছত। এতিয়া এইকেইটা বেঙেনা ওলোটাই দিম। আৰু একে প্ৰচেছত মই বাকী বেঙেনাকেইটাও ফ্ৰাই কৰি ল'ম। দেখাইছে কালাৰটো কিমান ধুনীয়া। ওলোটাই দিলোঁ। গুটিকেইটা বেঙেনা ফ্ৰাই কৰা হৈ গ'ল। দেখা পাইছে বেঙেনা ফ্ৰাইকেইটা কিমান ডাঙৰ ডাঙৰ আৰু কিমানখিনি ধুনীয়া। আৰু এনেদৰে 1 পিচ বেঙেনা ফ্ৰাই হ'লে 1 প্লেট ভাত পেট ভৰাই খোৱা যায়। আৰু বেঙেনা ফ্ৰাইটো ইমান ধুনীয়া হৈছে দেখা পাইছে। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ভিডিঅ' এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।